PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব? কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ কিস্তিবোৰ লাভ কৰা নাই নেকি বা একেৰাহে কিস্তি পাই থাকি হঠাৎ কিস্তি বন্ধ হৈছে নেকি? এইবোৰ হ'লে বেংক আৰু আধাৰৰ সবিশেষ আপডেট কৰিব লাগিব। সকলো চৰকাৰী ৰেকৰ্ডত আপোনাৰ নাম মিল থকাটো নিশ্চিত কৰক বা চিউৰ কৰক। যদি কোনো সমস্যা হয় তেন্তে স্থানীয় কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক বা 01124300606 বা 155261 নম্বৰত ফোন কৰক। আধাৰ প্ৰমাণীকৰণত ব্যৰ্থ হৈছে নেকি আপুনি? যদি আপুনি আধাৰ প্ৰমাণীকৰণত ব্যৰ্থ হৈছে তেনেহ'লে তথ্যৰ মিল নোহোৱা সমাধানৰ বাবে আপোনাৰ ওচৰৰ CSC চেণ্টাৰ বা কমন ছাৰ্ভিচ চেণ্টাৰ অথবা আধাৰ সেৱা কেন্দ্ৰলৈ আপুনি যাব লাগিব এইবোৰ ঠিক কৰিবলৈ। প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনা ভাৰতৰ কৃষি সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ সহায়ক ব্যৱস্থা। 2025 চনৰ মাজভাগত 20 নম্বৰ কিস্তিৰ ধন দিয়াৰ তাৰিখ চমু চাপি অহাৰ লগে লগে প্ৰতিজন কৃষকে তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ আৰু সুবিধা লাভ কৰি থাকিবলৈ তেওঁলোকৰ নথিপত্ৰ আপডেট কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই আঁচনিখনে সময়মতে শস্য বীজ সিঁচা সুনিশ্চিত কৰাৰ পৰা উন্নত জীৱন ধাৰণৰ মান সক্ষম কৰালৈকে লাখ লাখ লোকৰ জীৱনত স্পষ্ট পৰিৱৰ্তন আনিছে। কোনো কিস্তিৰ পৰা বঞ্চিত নহ'বলৈ চৰকাৰী উৎসসমূহৰ সৈতে সংযুক্ত হৈ থাকক আৰু আপোনাৰ বিৱৰণসমূহ নিয়মিতভাৱে আপডেট কৰক। যদি কোনো সমস্যা আছে তেন্তে PM কিষাণ অফিচিয়েল ৱেবছাইট চাওক। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে যদি কোনো সমস্যাৰ বাবে কিস্তিৰ ধন পোৱা নাই আৰু যদি সমস্যাবোৰ সমাধান কৰিব পৰা নাই, এই চেনেলৰ কমেণ্ট বক্সত আপোনাৰ সমস্যা লিখিব। আমি আপোনাৰ সমস্যাৰ সমাধানৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি আজি এই চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। ধন্যবাদ।